এছাৰতো একো নাই। মানুহ সোমালে যদি যধে মধে সোমালে থাকিব ক'ত, খুৱাব কোনে? ধৰক ক'ৰবাৰ পৰা এজন মানুহ আহিলে, ভোটাৰ তালিকাটো নামটো সোমালে, তাক খুৱাব কোনে, ৰাখিব কোনে, ঘৰ কোনে দিব? ইমান পইচা কোনোবা মানুহৰ থাকিব নেকি 20 লাখ মানুহক ইয়াত মাতি আনি খুৱাই বুৱাই ৰাখিবৰ কাৰণে? গতিকে কংগ্ৰেছৰ কোনো যুক্তি তেওঁলোকৰ নাই। আজি তেওঁলোকে কৈছে নহয় বিহাৰ বেংগলৰ পৰা মানুহ আহি যাব, আৰু বেংগলত ইলেকশ্যন নাই নেকি? বিহাৰৰ পৰা মানুহ আহিলে খুৱাব কোনে, ৰাখিব কোনে, পিন্ধাব কোনে? এইবিলাক বাস্তৱ কথা হ'ব পাৰে নেকি? গতিকে কংগ্ৰেছে অবাস্তৱ কথা কৈ থাকে। যেনেকে কৈছিল CA সময়ত কিমান কোটি মানুহ আহিব বুলি কৈছিল, 1.5 কোটি মানুহ আহিব বুলি কৈছিল, এজনো আহিলে নেকি? গতিকে কংগ্ৰেছৰ এইটো টেঙাম CA সময়ত এবাৰ বিক্ৰী কৰিলে, আৰু এবাৰতো বিক্ৰী নহ'ব এইটো।